हरे हरे, हरे राम 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 हरे हरे, हरे कृष्णा 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 हरे हरे, हरे राम 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 हरे हरे, हरे कृष्णा 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 हरे हरे, हरे राम। जय राधा माधव कुंज बिहारी, गोपी जन वल्लभ गिरिवर धारी। बोल हरि बोल। जय राधा माधव कुंज बिहारी, गोपी जन वल्लभ गिरिवर धारी। यशोदानंदन व्रज जन रंजना, यशोदानंदन व्रज जन रंजना। यमुना तीर वनचारी, यमुना तीर वनचारी। हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। जय राधा माधव कुंज बिहारी, गोपी जन वल्लभ गिरिवर धारी। यशोदानंदन व्रज जन रंजना, यशोदानंदन व्रज जन रंजना। यमुना तीर वनचारी, यमुना तीर वनचारी। जय जगन्नाथ बलदेव सुभद्रा, जय सुदर्शना जय। जय गौर हरे गौर हरे गौर हरे, जय गौर हरे। जय जय प्रभुपाद जय जय प्रभुपाद।
Nitai Gaura Hari Bol, Hari Bol, Hari Bol, Bol Hari Bol. Jai Jai Ram Sankirtan ki Jai. Srila Prabhupada ki Jai. Samaveta Bhaktavrinda ki Jai. Om Jnanatimirandhesya Jnananjana Salakaya Chakshurunmilitam Jena Tasmai Shri Gurave Namaha. Namo Om Vishnu Padaya Krishna Prestaya Bhutale Srimate Bhakti Vedanta Swami Nityananda. Namaste Saraswati Deve Gauravani Pracharine Nirvisesa Sinnavadi Asatade Sutari. Jai Shri Krishna Chaitanya Prabhu Nityananda Shri Advaita Gadadhar Srivasadi Gaur Bhaktavrinda. Hare Krishna 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 Hare 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 Rama 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 Hare Hare. তো সকলে মোবাইল ফোনবিলাক সাইলেন্ট মোডত ৰাখি দিব, বেয়া নাপায় যদি। আৰু কোনেও কথা নকলে ভাল। মোৰ লগত ক'ব শ্ৰী ভগৱান বাচা। ভোক লাগি আছে না, মাতি কৰিবা। শ্ৰী ভগৱান বাচা জন্ম কৰ্মা চ মে দিব্যা एवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति स्वर्जुन। श्री भगवान वाचा जन्म कर्म च मे दिव्या एवं यो वेत्ति तत्त्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति स्वर्जुन। तेটো ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায়ৰ ৯ নম্বৰ শ্লোকা। তাতে ভগৱানে কৈছে যে ভগৱানৰ জন্ম আৰু ভগৱানৰ কৰ্ম এইবিলাক হৈছে দিব্য। আৰু কোনোবাই যদি ভগৱানৰ জন্ম আৰু কৰ্ম এইটো ভৌতিক নহয়, আমাৰ নিচিনা নহয়, এই জড়জাগতিক মানুহে কৰাৰ দৰে নহয়, এটা দিব্য ট্ৰেন্সেণ্ডেণ্টেল, যি এই কথা বুজিব পাৰে, তেতিয়াহ'লে তেওঁ এই শৰীৰ ত্যাগ কৰাৰ পিছত আৰু জন্ম ল'ব নালাগে, তেওঁ এটা আধ্যাত্মিক শৰীৰ দেহ লাভ কৰিব পাৰিব। তো আজি বহুত ভক্ত আছে ইয়াতে, মায়াপুৰৰ পৰা ভক্তবিলাক আছে। মই ইমানবিলাক ভক্ত থকা বুলি জানিলে মই নাহিলোহেঁতেন, কাৰণ আমাৰ ওচৰতে টংলাত ৰথযাত্ৰা হৈ আছে, তাতে মানুহ নাই, ইমান ভক্ত চক্ৰ কম আছে। মই ভাবিছোঁ ইয়াতে ভক্ত চক্ৰ নাই বুলি ভাবি আহিছোঁ, ইমান ভক্ত আছে। আৰু এতিয়া মায়াপুৰৰ ভক্ত আছে, ছিনিয়ৰ ডিভটিছ, তেওঁলোকে ক'ব পাৰিলেহেঁতেন। তো যাই হওক, মুখে ক'বলৈ দিছে, মই ক'ব লাগিব এতিয়া। তো আজি হৈছে জগন্নাথৰ কি হয় আজি? হেপী বাৰ্থডে। আজি কি হয়? জগন্নাথৰ হেপী বাৰ্থডে, জন্মদিন। তো এই জগতৰ মানুহে যেতিয়া জন্মদিন পালন কৰে, এনেকৈ গা ধুৱে নেকি? এই ঘিউ, মৌ, ফলৰ ৰস দি কেনেকৈ গা ধুব? ধুলে ৰাতি পিপৰাই কামুৰিব, টোপনি মাৰিব নোৱাৰিব। গোটেই ৰাতি কি কৰিব? পিপৰাই কামুৰি থাকিব এনেকৈ, কুটুক কুটুক কুটুক। সেইকাৰণে ভগৱানৰ কৰ্মৰ লগত কোনে কি কৰিব নোৱাৰে, নকল কৰিব নোৱাৰে। ভগৱান ভগৱানেই, ঠিক আছে না? আৰু ভগৱানৰ শৰীৰটো আমাৰ নিচিনা গেলা পচা নহয়, বেয়া নাপাব হা। আমাৰ শৰীৰটোৱে গেলা পচা, ভাল বস্তু নলয়, গন্ধ ওলায়। গৰমৰ দিনতো ক'ব নালাগে, চেণ্টেড মাৰি কেনে চলাব আৰু কামটো, ফুচ ফুচ এনেকৈ মাৰি মাৰি চলাই দিয়ে কামটো। বহুত বিদেশতো মানুহে গা পা নোধোৱে। ইংলেণ্ডৰ ৰাণী এলিজাবেথ,
এলিজাবেথক কয় যে সকলোতকৈ চাফা মহিলা লণ্ডনৰ সবতকৈ চাফা মহিলা কোন এলিজাবেথ টেইলৰ কেলে কাৰণ মাতাজে বছৰত এবাৰ গা ধুৱে ৰাণীয়ে বছৰত এবাৰ গা ধুৱে সেইকাৰণে ৰাণী হৈছে সবতকৈ চাফা মহিলা আৰু বাকীবিলাকে কিমান দিনৰ পিছত গা ধোৱা চিন্তা কৰে হা তো কৈছে মই যেতিয়া আমি কলেজত পঢ়িছিলোঁ মোৰ লগৰ ল'ৰা আছিলে ই এক মাহলৈ গায়ে নধুৱে কি কয় গা নধুলেনো কিনো প্ৰব্লেম বোলে গোন্ধ নোলাই নহয় বোলে আৰু এজন ল'ৰা আছিলে মোজা কেতিয়াও নধুৱেহি মোজা ভৰিৰ মোজা কি কৰে চেণ্ট মাৰি মাৰি পিন্ধি থাকে এটা টাইম আহে চেণ্টে কাম নকৰে পেলাই দিয়ে তাৰপিছত নধুৱে এইখন দেশত আমি থাকোঁ আৰু প্ৰভুপাদ অহাৰ আগতে মই গেৰেণ্টি দি কওঁ আমাৰ মাজত বহুতে গা পাত ইমানকৈ ধোৱা নাছিলে এতিয়া ইস্কনৰ লগত কানেক্টেড হ'ল প্ৰভুপাদ অহাৰ পিছত গা ধুব লাগে ৰাতিপুৱা এবাৰ ধুব লাগে দুপৰীয়া ধুব লাগে সন্ধিয়া ধুব লাগে কাৰেক্ট না এই যে স্নান বোলা বস্তুটো ভগৱানৰ স্নান যাত্ৰাৰ কথা নাজানো আমি যে কমচে কম গা ধুব লাগে সেই কথাটো কেনেকৈ গম পালোঁ মই ইস্কনত অহাৰ পিছত গম পালোঁ কাৰেক্ট না আৰু ভগৱানৰ শৰীৰটো হৈছে সচ্চিদানন্দ ভগৱানৰ শৰীৰটো কেনেকুৱা সচ্চিদানন্দ ভগৱানৰ শৰীৰটো পূৰ্ণ জ্ঞানময় আনন্দময় তাতে কোনো অজ্ঞানতা নাই আমাৰ দৰে মল নোলায় ভগৱানৰ শৰীৰৰ পৰা সুগন্ধ ওলায় আমাৰ শৰীৰৰ পৰা যেনেকৈ দুৰ্গন্ধ ওলায় তেনেকৈ ভগৱানৰ শৰীৰৰ পৰা কি ওলায় সুগন্ধ ওলায় ভগৱানে আনকি যদি মল ত্যাগ কৰে তেতিয়া মলটোৰো সুগন্ধ ওলায় ঋষভদেৱে একে স্থানতে থাকে আৰু ঋষভদেৱে যেতিয়া মল ত্যাগ কৰিছিলে কৈছে বহুত কিলোমিটাৰ দূৰলৈকে তাৰ সুগন্ধ ওলাই আছে সেইকাৰণে ভাগৱত গীতাত কৈছে জন্ম পবিত্ৰম পৰমম ভৱান এই জগতত সকলোতকৈ যদি পবিত্ৰ বস্তু আছে সেইটো যে ভগৱান আৰু ভগৱানে কিয় গা ধুব লাগে পিছে ভগৱানৰ গা ধোৱাটো আমাৰ নিচিনা নহয় তাতে ঔষধি বস্তু থাকে গংগা জল থাকে মন্ত্ৰ উচ্চাৰণ কৰে হয় কি না আৰু ভগৱানটো হৈছে জন্ম কৰ্ম চমে দিব্য আমি যেতিয়া গা ধুওঁ যে মাকে গা ধুলে ল'ৰা ছোৱালীৰ গা এনেই পৰিষ্কাৰ হৈ যাব নহ'ব ল'ৰা ছোৱালীয়ে গা ধুব লাগিব কিন্তু ভগৱানে যেতিয়া গা ধুৱে তেতিয়া আমি কি হৈ যাওঁ আমি পৰিষ্কাৰ হৈ যাওঁ হয় কি না ভগৱানে যেতিয়া গা ধুৱে আমাৰ মন আমাৰ বুদ্ধি আমাৰ শৰীৰ এইবিলাক শুদ্ধ হৈ যায় হৈছে কি না ইস্কনত কানেক্টেড হোৱাৰ আগতে বেছি শুদ্ধ আছিলে নে ইস্কনত কানেক্টেড হোৱাৰ পিছত শুদ্ধ হৈছে এই তিলক কৰিব লাগে গা ধুব লাগে নতুন বস্ত্ৰ পৰিধান কৰিব লাগে এইবিলাক কনচেপ্ট আমাৰ নাছিলে কাপোৰ পিন্ধিবহে লাগে এযোৰ কাপোৰ 1 মাহ 2 মাহ কিন্তু 1 বছৰলৈ নধুৱে জিন্স পেণ্ট পিন্ধে যে মানে কেলে জিন্স পেণ্ট পিন্ধে জানে ধুব নালাগে পিন্ধি থাক এনেকুৱা সংস্কৃতি এনেকুৱা সংস্কাৰত আমাৰ জন্ম হৈছে প্ৰভুপাদৰ কিবা জগন্নাথ আহিছে এতিয়া তো সেইকাৰণে কয় যদি ভগৱানে গা ধুলে আমি পবিত্ৰ হৈ যাওঁ আমাৰ সেইকাৰণে ভগৱানৰ গা ধোৱা হৈছে দিব্য আৰু আমি গা ধুলে এই জগতত বহুত ডাঙৰ ডাঙৰ মানুহ আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ডাঙৰ ডাঙৰ ব্যৱসায়ী ডাঙৰ ডাঙৰ খেলুৱৈ সিহঁতেও গা ধুৱে সিহঁতৰ গা ধোৱাটো কেতিয়াবা উৎসৱ হয় নেকি এই জগতৰ কোনোবা ডাঙৰ মানুহে যদি গা ধুৱে সেইটো তেতিয়া ভিডিঅ' কৰে নেকি কোনোবা ইয়াতে ভগৱানে ভিডিঅ' কৰিছে চাইছে আৰু এইবিলাক হোৱাটছএপত যাব চবেই আকৌ চাব হয় কি না চাই কেনে আনন্দ পায় কিন্তু এই জগতৰ মানুহে গা ধুলে ভিডিঅ' কৰে নেকি ভিডিঅ' কৰিলে মাথা ফালি দিব ভিডিঅ' কৰিব গ'লে কি খব আৰু কেতিয়াবা যদি হোৱাটছএপত ছ'চিয়েল মিডিয়াত এৰি দিয়ে যি এৰি দিব তাৰ হাত ঠেং কি কৰি দিব ভাঙি দিব তাৰ সেইকাৰণে ভগৱানৰ সকলো বস্তু দিব্য আৰু আমাৰ বস্তুবিলাক কি নহয় দিব্য নহয় আৰু যদি এইটো কথা আপোনালোকে বিশ্বাস কৰিছে এই যে ভগৱানৰ জন্ম কৰ্ম ভগৱানৰ গা ধোৱাটো দিব্য আমাৰতো দিব্য নহয় যদি ভাবে যে ভগৱানৰ গা ধোৱাটো দিব্য তেনেহ'লে জোৰকে কওক হৰি বল ইমান বিশ্বাস হোৱা নাই জোৰকে কওক হৰি বল কেৱল ইমানখিনি বুজি পালে ভগৱত ধাম যোৱাৰ টিকেট কনফাৰ্ম ইমানখিনি বুজি পালে কি হৈ যাব আপোনালোক চবে ক'ত যাব পাৰিব ভগৱানৰ ধামত যাব পাৰিব জন্ম কৰ্ম চমে দিব্যম এবং ইউ ব্যক্তি তত্ত্বতঃ যিসকলে এই তাত্ত্বিক কথাবিলাক বুজিব পাৰে ত্যক্ত দেহম এই শৰীৰ ত্যাগ কৰিব লাগিব কি না ইয়াতে কোন আছে কেতিয়াও শৰীৰ ত্যাগ কৰিব মৃত্যু নহ'ব কাৰণ আছে হাতখন উঠাওক চাওক এই প্ৰভুৰ হাত প্ৰভুৱে দেহ ত্যাগ নহয় প্ৰভু হাত উঠাইছে আমাৰ শিৱা প্ৰভুৰ বাহিৰে বাকী চবেই দেহ ত্যাগ কৰিব লাগিব
শিৱ প্ৰভু এটা সদায় জগন্নাথৰ সেৱা কৰি থাকিব ঠিক আছে না বাকি সবে যাব লাগিব হয় কি না त्यक्त्वा देहं पुनर्जन्म न इति मामेति মুখ লাভ কৰিব পাৰে একাৰ ভগৱানে কৈছে আৰু যে আমি গা ধো এই গা ধোৱাৰো বেলেগ বেলেগ প্ৰকাৰ আছে কি আছে বেলেগ বেলেগ প্ৰকাৰ আছে আমি জেনেৰেলি কি পানীৰে গা ধো প্লাষ্টিক পাইপেৰে অহা এই প্লাষ্টিক টেংকিত থকা পানী গৰমত ৰ'দত উতলি থকা পানীৰে হেতু আমি গা ধো হয় কি না আৰু যদি বান্দৰ থকা এৰিয়া তেতিয়া আমি গা ধোৱাৰ আগতে বান্দৰে গা ধোৱে তাতে হয় কি না যদি বান্দৰ থাকে বান্দৰ টেংকিৰ ঢাকন খুলি কেনে প্ৰথমে কোনে গা ধোব বান্দৰে গা ধোব তাৰপিছত টেপেৰে আহিব আপুনি খুলি কেনে আচমন কৰি কেনে সোহা কৰি কেনে ভগৱানক হেতুকে দি থাকিব ভগৱান মই গা ধুলে আপুনিও গা ধোক আৰু কৈছে প্লাষ্টিকত চুলি এটো হেৰি হৈ যায় অপবিত্ৰ হৈ যায় আৰু আমাৰটো উপায় নাই কাংগাল পাৰ্টি কলেজৰ পাৰ্টি প্লাষ্টিক প্লেট প্লাষ্টিক পেপার প্লাষ্টিক কাপড় সব প্লাষ্টিকে আমার জীবন হয় কি না তো এইকাৰণে কৈছে তাতকৈ যে শুদ্ধ পানী যদি পানী হলে কোনটো পানী শুদ্ধ বুলি কয় যেটো মাটি স্পৰ্শ কৰি যেটো পানী আহে আমাৰটো উপায় নাই এতিয়া আমি চহৰত থাকো বেলেগ বেলেগ অৱস্থা কোন মাটি পানী স্পৰ্শ কৰা পানী পাব যেটো পানী নিজৰৰ পানী আহে নৈৰ পানী বলে শুদ্ধ বুলি কোৱা তো এইকাৰণে গা ধোৱা আমি যেটো টেংকিৰ পানীৰে গা ধোৱা এটো ঠিক আছে এটো ইমান পবিত্ৰ নহয় তাতকৈ ভাল হৈছে যদি কুৱাৰ পানীৰে গা ধোৱে যদি পুখুৰীৰ পানীৰে গা ধোৱে নদীৰ পানীৰে গা ধোৱে আৰু যদি সাগৰত গা ধুব পাৰে আৰু এনেকৈ কুৱা আছে যদি নদীত গা ধোৱে সাগৰৰ পানীৰে গা ধোৱে তেতিয়াহ'লে আমাৰ বহুত বেমাৰবিলাক ভাল হয় আৰু শাস্ত্ৰত বৰ্ণনা কৰা আছে নদীবিলাক হৈছে ভগৱানৰ ক্ৰীড়া ভগৱানৰ যি বিৰাট ৰূপৰ বৰ্ণনা কৰা আছে তাতে বৰ্ণনা কৰা আছে যে এইবিলাক হৈছে ভগৱানৰ ক্ৰীড়া আৰু সেই সূত্ৰে মানুহৰ বহুত বেমাৰ আজাৰ ভাল হয় হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম হৰে আপোনালোকে যদি কথা কৈ থাকে আপোনালোকৰ হাততে মাইকটো দিম আপোনালোকে ক'ব লাগিব কিন্তু ঠিক আছে কোনোবাই যদি কথা কয় মই নকওঁ কিন্তু যোনে কথা ক'ব তাকে মাইকটো দি দিম ইমান ইম্পৰ্টেণ্ট কথা কৈছে সকলোৱে শুনক হয় কি না আপুনি দুজনে কেলে শুনিব সকলোৱে শুনক ইমান যদি দৰকাৰী কথা আছে হয় কি না সকলো কল্যাণ হ'ব লাগে হয় কি ইমান গৰমত মানুহবিলাক বহি আছে উপকাৰ হ'ব বুলি ঠিক আছে কোনোবাই কথা ক'লে মাইকটো দি দিম তো সেইকাৰণে এটা হৈছে পানীৰে গা ধোৱা আৰু এটা মন্ত্ৰ স্নান যেতিয়া এনেকুৱা এটা অৱস্থা থাকে গা ধোৱাৰ পিছত আমাৰ ব্ৰাহ্মণবিলাক যিসকল ব্ৰাহ্মণবিলাক আছে আৰু ভগৱানৰ গা ধোৱাৰ কাৰণে সকলোকে সুযোগ দিছে এইটো ভাল কথা কিন্তু ভগৱানৰ গা ধোৱাৰ কাৰণে আমাৰ যোগ্যতা নাই কাৰণ পবিত্ৰ বস্তুৰ ওচৰত যাব লাগে আমি পবিত্ৰ হ'ব লাগে কিন্তু আমাৰ মাজত ইমান পবিত্ৰতা নাই যে আমি ভগৱানৰ গা স্পৰ্শ কৰিব পাৰিম কিন্তু প্ৰভুপাদৰ কৃপা সেইকাৰণে প্ৰভুপাদৰ কৃপাৰ কাৰণে আজি আমি ভগৱানৰ গা ধোৱাৰ সুযোগ লাভ কৰিছোঁ সেইকাৰণে কৈছে মোৰ লগত ক'ব ওম পবিত্ৰ অপবিত্ৰ वा सर्व अवस्थां गतो पिबा यस्मरित पुंडरीकाक्षं सपैह अभ्यंतर शुचिः तो কৈছে কোনোবা যে পুণ্ডৰীকাক্ষ পুণ্ডৰীক অক্ষ ভগৱানৰ চকুকেইটা কেনেকুৱা জগন্নাথৰ চকুকেইটা কেনেকুৱা পদুম ফুলৰ দৰে পুণ্ডৰীক অক্ষ যদি কোনোবাই কেৱল জগন্নাথক স্মৰণ কৰে তেতিয়া বাহিৰতো শুদ্ধ হ'ব ভিতৰতো শুদ্ধ হ'ব আমি যেতিয়া গা ধুলে খালে আমাৰ বাহিৰতো শুদ্ধ হয় ভিতৰতো যেনেকৈ আছিল তেনেকৈ থাকি যায় হয় কি না ভিতৰতো শুদ্ধ হয় গা ধুলে তেনেকৈ কি উপায় আছে তো স্নানটো কৰিবই লাগিব এটা হৈছে আমি গা ধুব লাগে গা ধোৱাটো হৈ গ'ল কিন্তু গা ধুলে শৰীৰটোৱে শুদ্ধ আৰু কি আৰুতো লেতেৰা আছে না আমাৰ শৰীৰৰ ভিতৰত আছে কি না ক'ত আছিলে কি লেতেৰা আছে হা জানে নকয় কিন্তু ক'বলৈ লাজ লাগে হয় কি না চবৰে ক'ব পাৰিব কি লেতেৰা আছে ক'ব নোৱাৰে কিন্তু ভগৱানে জানে সেইকাৰণে ওম পবিত্ৰ অপবিত্ৰ বা আপুনি পবিত্ৰ হৈ থাকক বা অপবিত্ৰ অৱস্থাত থাকক যিকোনো অৱস্থাতে থাকক আপুনি যদি ভগৱানৰ যদি স্মৰণ কৰিব তেনেহ'লে আপোনাৰ কেৱল ভিতৰো শুদ্ধ হৈ যাব বাহিৰো শুদ্ধ হৈ যাব আমি ইস্কনত অহাৰ আগতে কোনেও এইবিলাক গা পা ধোৱা নতুন বস্ত্ৰ পৰিধান এইটো কনচেপ্টেই নাছিলে এতিয়া কি আজি পিন্ধা কাপোৰটো কাইলৈ পিন্ধিব নোৱাৰে নতুন বস্ত্ৰ পিন্ধিব লাগে হয় কি না আমি এতিয়া গম পাওঁ কোনটো শুদ্ধ কোনটো অশুদ্ধ কোনটো পবিত্ৰ কোনটো অপবিত্ৰ বস্তু গম পোৱা হৈ গ'ল কেনেকৈ এই জ্ঞানটো কেনেকৈ আহিলে এইটো আহিছে কাৰণ আমি এতিয়া ভগৱানৰ নাম জপ কৰোঁ ভগৱানৰ কীৰ্তন কৰোঁ ঠিক আছে
তো এইকাৰণে আমাৰ মাজত বহুত ময়লা আছে, এটা মনত আছে, ময়লাবিলাক ক'ত আছে, আমাৰ লেতেৰাবিলাক ক'ত আছে, মনত আছে, বুদ্ধিত আছে, আৰু ক'ত আছে, হৃদয়ত আছে, ঠিক আছে না? তো এই গোটেইবিলাক পৰিষ্কাৰ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? স্নান কৰিব লাগিব। কি কৰিব লাগিব? স্নান কৰিব লাগিব। এই যে সমস্যাটো হৈছে আমি যদি পানী ঢালো, এই বস্তুবিলাক পানীয়ে গৈ স্পৰ্শ কৰিব নোৱাৰে। ৰিচেণ্টলি প্ৰয়াগত গৈছিলে নে মানুহবিলাক? আপোনালোকে গৈছিলে প্ৰয়াগত? কোনে কোনে প্ৰয়াগত গৈছিলে গা ধুবৰ কাৰণে? মাতাজী গৈছিলে। আৰু কোন কোন গৈছিলে প্ৰয়াগত গা ধুবৰ কাৰণে? কেলে গা ধুব গৈছিলে? ইয়াতে পানী নাছিলে নেকি প্ৰয়াগত যে যাব লাগে? প্ৰয়াগত কেলে গ'ল? হা, কি আছে প্ৰয়াগত? চবে গৈছে কাৰণে গৈছে নহয়। তো তাতে এইকাৰণে যে এইবিলাক পবিত্ৰ স্থান, পবিত্ৰ নদী, পবিত্ৰ নদীৰে যেতিয়া আপুনি গা ধুৱে, পানীৰে গা ধুৱে, তেতিয়াহ'লে আপুনি কয় যে আমি শুদ্ধ হৈ যাওঁ। সেইকাৰণে গংগাৰ পানীৰে স্নান কৰাৰ বিধান আছে, ঠিক আছে নে? তো কোনোবাই যদি গা ধোৱাৰ টাইমত কোনোবাই যদি গংগা গংগা বুলি কৈ কেনে গা ধুৱায়, তেতিয়াহ'লে কোন কি পানীত স্নান কৰিলে? হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। তো যদি পবিত্ৰ নদী, পবিত্ৰ পানীৰে গা ধুৱে, তেনেহ'লে আমি কি হৈ পাৰোঁ? পবিত্ৰ। আমি যদি আমাৰ নাকত বা গাত কিবা লেতেৰা বস্তু লাগি থাকে, তেতিয়া আমি এখন চাফা কাপোৰেৰে কি কৰোঁ? চাফা কৰোঁ, হয় কি না? নে লেতেৰা কাপোৰেৰে চাফা কৰে? চাফা কাপোৰ। আমাৰ ৰুমালখন লেতেৰা থাকে নে চাফা থাকে? চাফা থাকে। ঠিক তেনেকৈ যিটো পানী অলৰেডি লেতেৰা, সেইটো আমাক কেনেকৈ শুদ্ধ কৰিব? কিন্তু কৈছে গংগাৰ পানী কেতিয়াও লেতেৰা নহয়। বাৰিষাৰ সময়ত গংগাৰ পানী যদি মল মূত্ৰ আহি কেনে মিহলিও হয়, তথাপিও গংগাৰ পানী কি কৰিব নোৱাৰে? কলুষিত কৰিব নোৱাৰে। আপোনালোকে জানে আজিকালিৰ দিনত মানুহবিলাক গুৰু গোসাঁই নামানে, ভগৱান নামানে, নদী এইবিলাক নামানে। তো যিমান কল কাৰখানাৰ যিমানবিলাক লেতেৰা বস্তুবিলাক ক'ত পেলাই দিয়ে? নদীত পেলাই দিয়ে। আৰু গংগাত এইটো সময়ত IITৰ ষ্টুডেণ্টে গংগাৰ বেলেগ বেলেগ স্থানত এই পানী লৈ কেনে পৰীক্ষা কৰিছে, চাইণ্টিফিকেলি ৰিচাৰ্চ কৰিছে, আৰু তাতে কোনো ধৰণৰ কলুষিত বস্তু পোৱা নাই। আৰু গংগাৰ পানী কি পাইছে? শুদ্ধ পাইছে। তাতে অশুদ্ধ নহয়, চাইণ্টিফিকেলি প্ৰুভ কৰিছে। তো সেইকাৰণে আমাৰ যিটো পৰম্পৰা, যিটো স্নান কৰে, ভগৱানৰ কাৰণে ব্যৱহাৰ কৰে। আৰু যিসকল ভক্ত, এতিয়া সকলোৱে ঘৰে ঘৰে আমাক কি লাগে? এতিয়া কি লাগে? গংগা জল লাগে, ঠিক আছে। আৰু যি আমি কৃষ্ণ ভক্তিৰ অনুশীলন কৰোঁ, কৃষ্ণ ভক্তিৰ অনুশীলনৰ এটা অংগ হৈছে যে গংগাৰ পাৰত আমি বাস কৰিব লাগে, বা এটলিষ্ট গংগাৰ পাৰত কেতিয়াবা কেতিয়াবা যাব লাগে আৰু গংগাত স্নান কৰিব লাগে। সেইকাৰণে ভক্তবিলাক মাজে মাজে মায়াপুৰত যায়। কিন্তু গংগাতকৈও এটা শক্তিশালী বস্তু আছে, যিটো গংগাতকৈ বেছি সোনকালে পবিত্ৰ কৰে। গংগাৰ পানী যদি বহুদিন লাহে লাহে ব্যৱহাৰ কৰি থাকে, সদায় লাহে 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 আপুনি শুদ্ধ হ'ব। কিন্তু আন এটা বস্তু আছে, যিটোৱে কি হয়? লগে লগে আপোনাক শুদ্ধ কৰি দিয়ে। কি সেই বস্তুটো? গংগাৰ পানী স্নান কৰি থাকিলে লাহে লাহে আমি শুদ্ধ হওঁ। কিন্তু এনেকুৱা আন এটা উপায় আছে, যিটো কাম কৰিলে আমি ইনষ্টেণ্ট ততালিকে আমি শুদ্ধ হৈ যাব পাৰোঁ। কি সেই বস্তুটো? কোনে ক'ব? হৰে কৃষ্ণ মহামন্ত্ৰ। ওকে, আৰু কওক কোনে? এটা চব দীক্ষিত ভক্ত আছেতো। চৰি, হৰিনাম, বৈষ্ণৱ। চবতকৈ পবিত্ৰ আছে বৈষ্ণৱ। মোৰ নিচিনা বৈষ্ণৱ নহয় দেই, এইফালে এই পিছফালে বহি আছে প্ৰভুপাদ, তেনেকুৱা বৈষ্ণৱ। কৈছে গংগাৰ পৰশ হ'লে পশ্যতে পাবন। গংগাৰ পানী যেতিয়া আমাৰ স্পৰ্শ কৰে, তেতিয়া শুদ্ধ কৰে। দৰ্শনে পবিত্ৰ কৰে, এই তোমাৰ। আৰু ভগৱানৰ শুদ্ধ ভক্তৰ কি? দৰ্শন কৰিলে আপুনি শুদ্ধ হৈ যায়। কোনটো শক্তিশালী? ভাগৱতত কোৱা আছে গংগাতকৈ ভগৱানৰ শুদ্ধ ভক্ত বেছি শক্তিশালী। তো মনটো পবিত্ৰ কৰিবৰ কাৰণে, আমাৰ মনটো পবিত্ৰ কৰিবৰ, আমাৰ শৰীৰটোৰ কাৰণে গা ধুলো, ঠিক আছে। মনটো পবিত্ৰ কাৰণে কি কৰিব লাগিব? আমি কাৰ আশ্ৰয় ল'ব লাগিব? কি লাগিব আমাক? মন্ত্ৰ লাগিব। কি লাগিব? মন্ত্ৰ লাগিব। আৰু কি মন্ত্ৰ লাগিব? কোনটো মন্ত্ৰ লাগিব? ওম নমো ভগৱতে বাসুদেৱায় নেকি? গায়ত্ৰী মন্ত্ৰ। আৰু কি লাগিব? হৰে কৃষ্ণ মহামন্ত্ৰ। হৰে কৃষ্ণ 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 হৰে চবৰ হাতে হাতে এটা মাইক দিব লাগিব যেন পাইছো। তো মন্ত্ৰ
মন্ত্ৰ মনটোৱে যিটো আমাৰ মনৰ যি শব্দ ধ্বনিয়ে আমাৰ মনৰ মলিনতাবিলাক দূৰ কৰে সেইটো কৈছে মন্ত্ৰ আৰু মহাপ্ৰভুৱে ভগৱানে জগন্নাথে আমাক মন্ত্ৰ দিয়া নাই কি দিছে মহামন্ত্ৰ শ্ৰী ৰাধাৰ ভাৱে বুলায় হরে কৃষ্ণ নাম করিলা প্রচার হরে কৃষ্ণ নাম গৌরাঙ্গ মহাপ্ৰভু আহি গৈছে আপোনালোকক কৃপা কৰিব কাৰণে নিত্যানন্দ প্ৰভু আহিছে হরে কৃষ্ণ মহামন্ত্ৰ কোনে দিছে আমাক গৌৰাঙ্গ মহাপ্ৰভু কি তো মন পৰিষ্কাৰ কৰিব কাৰণে হরে কৃষ্ণ মহামন্ত্ৰ তো বুদ্ধি কি কৰিলে বুদ্ধি পৰিষ্কাৰ হ'ব কি কৰিলে বুদ্ধি পৰিষ্কাৰ আমাৰ বুদ্ধিটো কলুষিত হয় কি না কন্টামিনেটেড হয় কি না জড় বুদ্ধি হয় কি না এই জড় বুদ্ধিটো কি কৰিলে আধ্যাত্মিক হ'ব এটো কৰিবৰ কাৰণে কি কৰিব লাগিব ভগৱানৰ দৰ্শন কৰিব লাগিব ভগৱানৰ কি কৰিব যেতিয়া আমি ভগৱানৰ দৰ্শন কৰোঁ ভগৱানৰ শ্ৰীবিগ্ৰহৰ দৰ্শন কৰিলে কি হ'ব আমাৰ যে কলুষিত বুদ্ধি কন্টামিনেটেড ইন্টেলিজেন্স এটো কি হৈ যাব লাহে লাহে শুদ্ধ হ'ব তো ভাগৱতত কৈছে একৈক সঙ্গানিধিয়ানুবাদে পাদম পদম একৈক সঙ্গানি ধ্যান ভাবে পরম পরম সিদ্ধি ধীরতা তো যেতিয়া ভগৱানৰ দৰ্শন কৰে তেতিয়াহ'লে আমাৰ কি হয় যেতিয়া ভগৱানৰ চৰণ কমলৰ পৰা যেতিয়া আমি দৰ্শন কৰোঁ আৰু যেতিয়া ভগৱানৰ হাঁহিটোকা মুখ্য কমলৰ আমি দৰ্শন কৰোঁ তেতিয়া আমাৰ কি হয় লাহে 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 আমাৰ বুদ্ধিটো শুদ্ধ হয় আর ভগৱানক বুজিবৰ কাৰণে যে আমাৰ জড় বুদ্ধি আছে এই জড় বুদ্ধিটো আপুনি ভগৱানক বুজিব নোৱাৰে স্নান যাত্ৰা যদি কৰে আৰু যদি বছৰত যদি এবাৰ স্নান যাত্ৰা কৰিলে আৰু গোটেই বছৰটো যদি জপ নকৰে সাধু সংগ নকৰে ভাগৱতম নপঢ়ে প্ৰসাদ গ্ৰহণ নকৰে তেতিয়াহ'লে বেমাৰটো ইমান ঠিক নহ'ব ইমান ডাঙৰ বেমাৰ এদিন মেডিচিন খালে ভাল হ'ব বছৰত আমি খোৱাটো এদিন খাওঁ নে সদায় খাওঁ সদায় কি দিনত 3বাৰ লাগে 3বাৰ 4বাৰ লাগে তাৰপিছতো পেটটোৱে নামান আৰু লাগে আৰু খাব লাগে আৰু ট্ৰেইনত গ'লেতো কথাই নাই ট্ৰেইনত গ'লে খায়ে থাকে এনেকুৱা লাগে যেন এক বছৰমান খাবই পোৱা নাই নেকি মানুহকেইটাই চব টাইম পাছ যি আহে চব খাই থাকে একদম আৰু আত্মাৰ কাৰণে খবৰ নাই আৰু এক বছৰত এদিন স্নান যাত্ৰাত আহিলে তাৰপিছত বছৰৰ কাৰণে হৈ গ'ল আৰু নাই জগন্নাথৰ স্থানত থাকা আমি আমাৰ স্থানত থাকোঁ এনেকৈ নহয় তো সেইকাৰণে কৈছে মনটো শুদ্ধ ভাগৱতমত কৈছে ভগৱানৰ যেতিয়া আমি দৰ্শন কৰোঁ আৰু ধ্যানপূৰ্বক ভগৱানৰ দৰ্শন কৰিলে মনোযোগ সহকাৰে মইতো দেখিছোঁ কীৰ্তনৰ সময়তো কিমান ফোন কৰি আছে কাক মাতি আছে কিমান মই বোলো কীৰ্তনতে যদি ইমান চঞ্চল মনটো ভাগৱত ক্লাছ কেনেকৈ শুনিব মই তাকেই ভাবি আছিলোঁ কীৰ্তনৰ টাইমতে মই চাইছোঁ ওচৰত আছিলে একদম চঞ্চল জঁপিয়াই আছে মই বোলো যদি কীৰ্তনৰ টাইমতে ইমান জঁপিয়াই আছে ভাগৱত কথা কেনেকৈ শুনিব কীৰ্তনটোতো মধুৰ হয় সংগীত থাকে মৃদংগ থাকে ইমান ধুনীয়া আৰু সবেই কীৰ্তন তাৰ মাজত মই কীৰ্তন শ্ৰৱণ কৰিব পৰা নাই কীৰ্তন কৰে ভাগৱতম কেনেকৈ শ্ৰৱণ কৰিব পাৰে চাওক এইবিলাক বস্তু আপোনালোকে ইমান লাইটলি নলওঁ ৰিচেণ্টলি ঘটনা হৈছে গুৱাহাটীত এটা ঘটনা হৈছে নম্ৰতা নামৰ ছোৱালী এজনী মাৰ্ডাৰ হৈছে এক্সিডেণ্ট মৰিছে গম পায় কোনে কোনে গম পায় নম্ৰতা কাণ্ডৰ কথা নম্ৰতা অধিবক্তা এজন গুৱাহাটীৰ মৰিলে এক্সিডেণ্ট হয় কোনে কোনে জানে আপোনালোকে গম নাপায় আপুনি সাধু মানুহ চব সাধুবিলাক কৈ আছে আৰু সোণম বুলি মাতাজী এজনীয়ে শ্বিলঙত গৈ নিজৰ হাজবেণ্ডক মাৰ্ডাৰ কৰিছে কোনে কোনে জানে দুই এজনে বাকীবিলাক আপোনালোকে নাজানে আপোনালোক সাধু মানুহ চব আৰু মইতো সাধু হোৱা নাই মই একেলগে খবৰ আছে এইবিলাক হাইকোৰ্টৰ অধিবক্তা হাইলি এডুকেটেড বহুত মানুহৰ সপোন এনেকুৱা যে মোৰ ছোৱালী যদি এনেকুৱা যে অধিবক্তা হ'লেহেঁতেন মাষ্টাৰৰ ছোৱালী আপাৰ আছামত ঘৰ মাক দেউতাৰ ছোৱালীয়ে আইফোন ব্যৱহাৰ কৰে আমিবিলাকতো সাধাৰণ ফোন ব্যৱহাৰ আইফোন মানে এইটো লাখ টকা ছোৱালীয়ে আইফোন ব্যৱহাৰ কৰে আৰু ৰাতি 1:30 বজাত ঘৰৰ পৰা ওলাই গৈছে আপোনালোকৰ মাজত ঘৰৰ পৰা কোনোবা আছে এতিয়া নিজৰ ছোৱালীক 1:30 বজাত বাহিৰলৈ ফুৰিবলৈ যাব দিব 1:30টো দূৰৰ কথা আমাৰ 9টা বজাৰ পিছতে কাকো দেখা নাপায় ঠিক আছে না 1:30 বজাৰ পিছত ওলাই গৈছিলে ক'লে বাহিৰত মস্তি কৰিবৰ কাৰণে দুজন ল'ৰা নে তিনিজন ল'ৰা দুজনী ছোৱালী তেনেকুৱা কিবা আৰু গৈছে আৰু সমৰস্তটো লাগিব না নহ'লে আনন্দটো নাহিব না আমিতো এতিয়াতো চৰণামৃত খাবলৈ পাব হয় কি না আমিতো এইটো সমৰস্ত পান নকৰে ভক্তবিলাকে কি পান কৰিব এতিয়া যে চৰণামৃত কি চৰণামৃত খালে এইবিলাক এক্সিডেণ্ট নহয় ভগৱত ধামত গুচি যাব আৰু ৰাতি গৈ কিনে শ্বিলঙত গৈছিলে আনন্দ কৰিব কাৰণে অসমত আনন্দ নাই না
অসমত নিৰানন্দ স্থান আনন্দটো ক'ত আছে শ্বিলঙত আছে শ্বিলঙত গ'ল ৰাস্তাত এক্সিডেণ্ট হৈ কেনে এক্সিডেণ্টে হৈছে নে মাৰ্ডাৰ হৈছে নাজানো তো এইটো কিহৰ কাৰণে হ'বলৈ পালে আৰু এটা ঘটনা নতুনকৈ বিয়া কৰিছে হাজবেণ্ড ৱাইফ সোনম বুলি তেওঁৰ হাজবেণ্ডক লৈ কেনে ক'লৈকে আহিছিলে শ্বিলং হৈছে ইণ্ডিয়াৰ স্কটলেণ্ড চবৰে সপোন থাকে এদিন যদি শ্বিলঙত যাব পাৰিলোহেঁতেন কি আছে যাব মৰিবৰ কাৰণে যাব লাগে মৰিবৰ কাৰণে যে মন আছে ক'ত যাব লাগে শ্বিলঙত যাব লাগে অসমত শান্তি নাই বিশ্বনাথ চাৰিআলিত শান্তি নাপায় শান্তিটো ক'ত পাব শ্বিলঙত যাব পাৰিলে শান্তিটো যা মৰগে যা তো প্লানিং কৰি আহিছে ছোৱালীজনীয়ে যিজন ল'ৰাৰ লগত বিয়া কৰিছে এজন তেওঁৰ দেউতাক খুব ডাঙৰ মানুহ কোম্পানীত কাম কৰে এজন ল'ৰাৰ লগত বিয়া কৰিব খোজে সেই ল'ৰাৰ লগতো দেউতাই বিয়া নিদিব সেইকাৰণে যিজন ল'ৰাৰ লগত বিয়া আছে তাক মাৰ্ডাৰ কৰিছে প্লানিং কৰি ছুপাৰ মানুহ পইচা দি কেনে মানুহ লৈ আহিছে তাৰ পৰা মধ্যপ্ৰদেশ নে ক'ৰ পৰা শ্বিলঙত আনি কেনে মাৰ্ডাৰ কৰিছে টকা দিছে তাৰপিছত ধৰা পৰিলে আৰু ধৰা পৰিছে এতিয়া জেলৰ ভাত খাই আছে তো প্ৰশ্ন হৈছে যে আজিকালিৰ দিনত ইমান উচ্চ শিক্ষা পায় ল'ৰা ছোৱালী 90% 99% পালে মাক দেউতাকবিলাকৰ ভৰি দুখন মাটিত নালাগে জঁপিয়াই থাকে মানুহবিলাকে এনেকৈ গামচাবিলাক পিন্ধাই আহে খুব ফূৰ্তি টকা পইচা খৰচ চাহ ভাত খুৱায় আৰু ল'ৰা ডাঙৰ মানুহ হ'ব আৰু ল'ৰা ডাঙৰ মানুহ হৈ কেনে কি কৰিব সেইটোতো আপোনালোক খবৰ নাই হয় কি নাই সেইবিলাক খাবলৈ শিকিব তো সেইকাৰণে সংস্কাৰ এটা দৰকাৰী বস্তু সংস্কাৰ এই সংস্কাৰবিলাক বস্তু বহুত দৰকাৰ আপোনালোকে ল'ৰা ছোৱালীক আধুনিক শিক্ষা দিয়ক উকিল বনাওক ডক্টৰ বনাওক ইঞ্জিনিয়াৰ বনাওক মোৰ ক'বলৈকে একো নাই আপোনাৰ ল'ৰা ছোৱালী বনাব ভালেই হ'ব কিন্তু কথা হৈছে এই যে ভগৱত ভক্তিৰ যিটো সংস্কাৰ কৃষ্ণ ভাৱনামৃতৰ যিটো সংস্কাৰ যিটো যদি আধ্যাত্মিক সংস্কাৰ এইটো যদি আপোনালোকৰ ল'ৰা ছোৱালীক যদি আজি নিদিয়ে তেনেহ'লে কাইলৈ আজি যেনেকৈ এই সোনমৰ মা দেউতাই কান্দি আছে এই যিটো ল'ৰাক মাৰ্ডাৰ কৰিলে সেই তাৰ মা দেউতাই কান্দি আছে এই নম্ৰতাৰ মা দেউতাই কান্দি আছে ঠিক তেনেকৈ এনেকুৱা ঘটনা প্ৰতিদিনে হৈ থাকে আপোনালোকে যদি নিবিচাৰে যে কাইলৈ মই কান্দিব লগা নহয় তেনেহ'লে কি কৰিব আজি আপোনালোকে কি কৰিব আজিয়ে ল'ৰা ছোৱালীক কি শিকাওক ভগৱত ভক্ত হ'বৰ কাৰণে শিকাওক কৌমাৰত আচৰিত প্ৰাজ্ঞ ধৰ্মত ভাগৱতানী হওক প্ৰহ্লাদ মহাৰাজে কৈছে 5 বছৰ বয়সৰ পৰা ল'ৰা ছোৱালীক কি কৰিব লাগে ভগৱত ভক্তি কেনেকৈ কৰিব লাগে সেইটো শিকাব লাগে কৈছে দিগ্বিজয় কৰিবাৰে বিদ্যাৰ ফল নাই কৃষ্ণ যদি না বুজে তেনেহ'লে বিদ্যাৰ কোনো কাম নাই যে দিগ্বিজয় জগতৰ মানুহে যাব মই কিমান ডাঙৰ মানুহ কিমান পণ্ডিত মানুহ সমাজত মই বহুত ডাঙৰ মানুহ ডক্টৰ ইঞ্জিনিয়াৰ ফিলচফাৰ এই সমাজত এটা প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে এইবুলি বিদ্যাৰ উদ্দেশ্য হৈছে যে কৃষ্ণ যদি ভজনা নকৰে তেতিয়াহ'লে বিদ্যা নিষ্ঠ কৃষ্ণ না ভজিলে বিদ্যা নিষ্ঠ তো সেইকাৰণে এই সময়ত এইবিলাক যে সংস্কাৰবিলাক এই সংস্কাৰবিলাক হেৰাই যোৱাৰ কাৰণে আজি এনেকুৱা ঘটনাবিলাক ঘটিবৰ কাৰণে পাইছে সেইকাৰণে প্ৰভুপাদৰ কৃপাত এই সংস্কাৰবিলাক আকৌ জাগ্ৰত হৈছে তো আমাৰ যে শত্ৰু এই শত্ৰুবিলাক বাহিৰত নাই আমাক যে আমি যে বাৰে বাৰে আমাৰ মৃত্যু হ'ব লগা হৈছে বাৰে বাৰে জন্ম হ'ব লগা হৈছে তাৰ কাৰণে বেলেগ কোনো দায়ী নহয় আমাৰ মৃত্যুৰ কাৰণে কোন দায়ী আমি নিজে দায়ী আমি গম নাপাওঁ যে আমাৰ শত্ৰুবিলাক আমাৰ ভিতৰত আছে আৰু ভগৱানে জানে যে আমাৰ শত্ৰুবিলাক আমাৰ ভিতৰত আছে আজি সোনম বোলা ছোৱালীজনীয়ে তাৰ হাজবেণ্ডক কিহৰ কাৰণে মাৰিব লগা হ'ল কাৰণ ভিতৰত কাম আছে কাম মানে হৈছে যিটো নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ প্ৰবল ইচ্ছা আৰু প্ৰেম মানে হৈছে ভগৱানৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে যি চেষ্টা কৰে সেইটো প্ৰেম বুলি কয় কৃষ্ণেন্দ্ৰিয় প্ৰীতি ইচ্ছা তাৰে বুলি প্ৰেম আত্মেন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে কামনা তো কোনোবাই যদি নিজৰ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে চেষ্টা কৰে সেইটো কাম বুলি কয় সেইকাৰণে ভগৱানে জগন্নাথে ভাগৱত গীতা কৈছে আমাক কি কৈছে ভাগৱত গীতাত ভগৱানে আমাক কৈছে যে শত্ৰুবিলাক ক'ত কৈছে আমাৰ মন আমাৰ ইন্দ্ৰিয় আমাৰ বুদ্ধি আমাৰ হৃদয়ত শত্ৰুবিলাক কৈ আছে আৰু ভগৱানে কৈছে যে আমি যে শত্ৰুবিলাকক যদি পৰাভূত কৰিব লাগে আমাৰ মনৰ পৰা যিমান ময়লাবিলাক যদি আঁতৰ কৰিব লাগে কেৱল গা ধুলে এইবিলাক আঁতৰ নহয় যিমান আপুনি পানী ঢালি গা ধুলক দিনৰ 100 বাৰ গা ধুক এইবিলাক নেযায় এইবিলাক গা আঁতৰাবৰ কাৰণে আমাক কি লাগিব আধ্যাত্মিক বল লাগিব আমাক কি লাগিব আধ্যাত্মিক বল আৰু আধ্যাত্মিক বুদ্ধি এই দুটা আৰু আধ্যাত্মিক বল আৰু আধ্যাত্মিক বুদ্ধি কেতিয়া আহিব যেতিয়া আমি কৃষ্ণ ভাৱনামৃতৰ অনুশীলন কৰোঁ কৃষ্ণ ভক্তিৰ অনুশীলন কৰোঁ তো গীতা মহাত্ম্যৰ এটা শ্লোকত কৈছে মলিনে মোচনং পুংসম জলস্নানম দিনে দিনে মলিনে মোচনং পুংসম জলস্নানম দিনে দিনে যেনে প্ৰতিদিন গা ধুলে
প্ৰতিদিন গা ধুলে কি হয় আমাৰ শৰীৰৰ মলবিলাক নোহোৱা হৈ যায় মলিনে মোচনং পুংসাম জল স্নানম দিনে দিনে সক্ৰিত গীতামৃত স্নান কোনোবা যদি এবাৰৰ কাৰণেও ভগৱত গীতাৰ অমৃতত যদি স্নান কৰে তেতিয়াহ'লে তেওঁ কি হৈ যাব সংসাৰ মল কি হৈ যাব নষ্ট হৈ যাব মোৰ এবাৰ ক'ব মলিনে মোচনং পুংসাম জল স্নানম দিনে দিনে সক্ৰিত গীতামৃত স্নানম সংসার মলনাশনম রিসেন্টলি এটা ঘটনা হয়েছিল পহলগাম নাম শুনিছে পহলগাম নেটো শুনা নাই এটা শুনিছে এটা শুনা নাই শুনিছে কোনে কোনে শুনিছে এটো কিহৰ কাৰণে আছিল গম নাপায় না উগ্ৰবাদী মাৰিছিলে কোটি হিন্দু মুছলমান কোটি কোটি কেনে মাৰিছিলে মই আপোনালোকক প্ৰশ্ন কৰোঁ এই উগ্ৰবাদীবিলাকে আহি সুধিলে যে আপুনি মুছলমান হয় না মুছলমান হ'লে বাচি গ'ল কালিমা পঢ়িব দিছে আজি কালিমা পঢ়িব পৰা নাই তাক গুলি মাৰিছে ধৰি লওক এই উগ্ৰবাদীবিলাকে আপোনাক ক'লে আপুনি হিন্দু আপুনি গীতাৰ শ্লোকা কওক যদি গীতাৰ শ্লোকা কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাক মাৰি দিব কোনে কোনে গীতাৰ শ্লোকা জানে হাত উঠাওক হিন্দু হয় এতিয়া হিন্দু বহি আছে না কোনে কোনে গীতাৰ শ্লোকা জানে হাত উঠাওক আৰু কোনেও নাজানে আপোনালোকে নাজানে কোনে হাতটো ভাগৰ লাগিছে নে হাতটো উঠোৱা নাই নে আপোনালোক সনাতনী নহয় কেইজন বাকীবিলাকৰতো হৰিব জিকে যে বাকীবিলাকে কি কৰিব গুলি খাব লাগিব এইটো হৈছে আমাৰ সিচুৱেশ্যন আমি যে তথাকথিত হিন্দু এনেকৈ হিন্দু হ'লে কাম চলিব এনেকৈ হিন্দু হ'লে কাম চলিব তো সেইকাৰণে কৈছে ঠিক আছে মন শুদ্ধ হ'ল আৰু কৈছে প্ৰবিষ্টম কৰ্ণৰেন্দ্ৰেণ স্বৰং ভাৱা সৰুহম সলিলেশ্য যথা হৰা শৰৎ তো কৈছে এই কানেৰে ভাগৱতৰ কথা উল্লেখ কৰিছে যে কানেৰে যেতিয়া কৃষ্ণ কথা প্ৰৱেশ কৰে তেতিয়াহ'লে কি হৈছে যেনেকৈ শৰৎকালি বাৰিষাৰ কালত পানীবিলাকে যে ঘোলা হৈ যায় বাৰিষাত কি হৈছে পানীবিলাক ঘোলা হয় কিন্তু শৰৎকালি যেতিয়া বৰষুণ হয় সেই বৰষুণৰ পানী পৰি কিনে পানীবিলাক পৰিষ্কাৰ হৈ যায় ঠিক তেনেকৈ আমাৰ কানেৰে যে প্ৰবিষ্টম কৰ্ণৰেন্দ্ৰেণ স্বৰং ভাৱা সৰুহম ধুনুনি সমৰং কৃষ্ণ সলিলেশ্য যথা শৰৎ তেনে হৃদয়ৰ যিমানবিলাক মহিলাবিলাক হৈছে এইবিলাক সেইকাৰণে প্ৰভুপাদে যেতিয়া বিদেশত গৈছিলে কৈছে কি কৰিলে মানুহবিলাক সংস্কাৰী হ'ব এতিয়া ভগৱানক বুজিব পাৰিব সিহঁতৰ বদ অভ্যাসবিলাক আঁতৰি যাব ভাল সংস্কাৰ দিব বিচাৰিছিলে প্ৰভুপাদে আৰু ভাবি প্ৰভুপাদে এটাই উপায় পালে কি উপায় পালে মূলগত ভাগৱতৰ কথা সে তবয় মতা জোৰকে ক'ব লাগিব মই নেৰো কিন্তু জোৰকে নকলেকে নেৰো ভাগৱতৰ কথা সে তবয় মতা ধীৰ হৈ শুনে যদি কানে বাৰবাৰ এই কলিযুগত ভগৱান শ্ৰীকৃষ্ণ জগন্নাথে আৰু এটা ৰূপত আহিছে এই যে গ্ৰন্থ ভাগৱত আৰু আমি বোলে বহুত আলসী মানুহ আমি ভগৱান নালাগে কিন্তু ভগৱান বহুত দয়ালু হয় ভগৱানতকৈ দয়ালু হয় ভাগৱত আপোনালোকৰ কাৰণে ভাগৱত এই বাছত ভৰি ভৰি আহিছে আমাৰ প্ৰভুবিলাকে লৈ আহিছে মায়াপুৰৰ প্ৰভুবিলাকে মায়াপুৰতো যাব নালাগে এটা সময়ত আছিলে ভাগৱত পঢ়িবৰ কাৰণে লিখি কিনে ভাগৱতম কপি কৰি ল'ব লাগিছিলে এতিয়া আমিতো লিখিকে ল'ব লাগিলে ভাগৱত আমি কেতিয়াও নচুৱে আৰু এতিয়া ৰেডিমেড আহিছে পইচা দিলে ভাগৱত পাই যায় তো মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ তেওঁলোক বহুত দূৰৰ পৰা আহিছে তেওঁলোকৰ নিজৰ একো স্বাৰ্থ নাই আমাৰ কল্যাণৰ কাৰণে আহিছে আৰু ভাগৱত এনেকুৱা এটা বস্তু প্ৰবিষ্টম কৰ্ণৰেন্দ্ৰেণ ধুনুনি সমৰং কৃষ্ণ আমাৰ কি হৈ যাব হৃদয়েৰ ভদ্ৰস ঘুচিবে তাহার রজুস্তম গুণ হইতে পাইবে নিস্তার রজু আৰু তম গুণ যি আমাৰ ভগৱত দৰ্শনৰ বাধা ৰজু আৰু তম গুণৰ প্ৰভাৱ নষ্ট হৈ যাব যদি এটা কাম কৰে ভাগৱত আপুনি জীৱনত যদি গ্ৰহণ কৰিব পাৰে আৰু শিল প্ৰভুপাদে ভাগৱতৰ এটা শ্লোকালৈ বিদেশত গৈছিলে প্ৰভুপাদ যেতিয়া বিদেশত গৈছে টকা পইচা লৈ কেনে যোৱা নাছিলে প্ৰভুপাদ কি লৈ কেনে গৈছিলে লগত ভাগৱত কি লৈ গৈছিলে तत्त्वां विसर्ग जनताघ विप्लव यस्मिन् प्रतिश्लोकमबद्ध भैत्तवी नमानि अनंत यस्वंकितानि श्रीमन्ति गायन्ति गृह्णन्ति साधवः
কেৱল যদি আমি ভাগৱত শ্ৰৱণ কৰোঁ, ভাগৱত আমাৰ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমাৰ কি হৈ যাব? আমাৰ সব অন্তৰ শুদ্ধ হৈ যাব। আমাৰ জীৱনত বিপ্লৱ আহিব। কি আহিব? বিপ্লৱ আহিব। আৰু কেতিয়াও এই নম্ৰতা কাণ্ড, সুনম কাণ্ডৰ পুনৰাবৃত্তি নহয়। আৰু আপোনালোকে যদি বিচাৰে হ'লে হ'ল আৰু আমাৰ কি আহে কি যায়, তেনেকুৱা হ'লে মোৰ ক'বলগীয়া একো নাই। আপোনালোকে যদি নিবিচাৰে যে কাইলৈ মোৰ ছোৱালীৰ লগত, মোৰ ল'ৰাৰ লগত তেনেকুৱা ঘটনা হ'ব নালাগে, তেনেহ'লে মই আপোনালোকক কওঁ যে আপোনালোকে আজিয়ে কি লৈ যাওক? আজি ভাগৱতম লৈ যাব। ঠিক আছে? কোনে কোনে ভাগৱতম ল'ব আজি? ভাগৱতম কোনে কোনে লৈ যাব ঘৰত? হাত উঠাওক। আজি ভাল দিন, স্নান যাত্ৰা। কোনে কোনে নিব? হাত উঠাওক। কোনো কাকো নালাগে? ভাগৱতম নালাগে? ঘৰত আছে, যথাযথ ৰাখি দিব, পঢ়িব নালাগে কিন্তু একদম ধুনীয়াকৈ ৰাখিব। আৰু কাকো নালাগে ভাগৱতম? ঠিক আছে, মোক নক'লে হ'ব। আপোনালোকে বাছৰ পৰা কেনেকৈ দিয়ে প্ৰভুহঁতে কালেকশ্যন কৰি ল'ব। ঠিক আছে? আৰু কৈছে কেতিয়াবা কেতিয়াবা কি হয়, এই শাস্ত্ৰৰ উপদেশ, স্নান যাত্ৰা, মহামন্ত্ৰ এইবিলাকেও কাম নকৰে। আমিবিলাক ইমান আলচি মানুহ, কলিযুগৰ মানুহবিলাক, এইবিলাকেও আমাক শুদ্ধ কৰিব নোৱাৰে। তেতিয়া সেই সময়ত ঠেলানা পৰলে বিড়াল গাছে উঠে না। কি? ঠেলানা পৰলে বিড়াল গাছে উঠে না। ঠেলা নপৰিলে আমি কিছুমান কাম নকৰোঁ, ঠেলাই। সেইকাৰণে ভগৱানে কেতিয়াবা আমাক দয়া কৰি কিনে কেতিয়াবা বহুত যেতিয়া আমি আলচি হৈ যাওঁ, ভাগৱতমৰ কথা নুশুনো, গুৰুৰ কথা নুশুনো, সাধুৰ কথা নুশুনো, তেতিয়াই ভগৱানে মাজে মাজে আমাৰ মাজলৈ কাক পঠায়? কৰুণা মামাক পঠায়। কাক পঠায়? কৰুণা মামা। পাহৰি গ'ল নেকি? কৰুণা মামাক পাহৰি গ'ল নেকি? পাহৰা নাই না? কি নাযাব লাগিব, বজাৰৰ পৰা আহিলে গা ধুইয়া, হাজবেণ্ডে কয় গা ধুই ভাৰত সোমা, নিউজ পেপাৰ লাঠিৰে এনেকৈ লৈ ৰাখে, এনেকৈ ৰাখে। মই দেখিছোঁ এটা ভিডিঅ'ত দেখা পাইছোঁ, নিউজ পেপাৰখন এনেকৈ ইস্ত্ৰি মাৰি কেনে পঢ়িছে লৈ কেনে, তথাপিও নিউজ পেপাৰ পঢ়িব, কিন্তু ইস্ত্ৰি মাৰি হ'লেও পঢ়িব। আৰু গিৰিয়েকে যদি বজাৰ কৰি আহে, বাহিৰতে কাপোৰ চাপোৰ চেঞ্জ কৰিব লাগে। তো আমিতো এনেই গা পা নোধোঁ, স্নান নকৰোঁ। তো এনেকৈ ভগৱানে কেতিয়াবা কেতিয়াবা আমাক ভাইৰাছৰ মাধ্যমে, মহামাৰীৰ মাধ্যমেৰে আমাক শিক্ষা দিয়ে। আগতে হেণ্ডশ্বেক কৰাৰ আমাৰ কালচাৰ আছিলে। কি আছিলে? আমাৰ বৈদিক কালচাৰ নমস্কাৰ কৰে। আজিকালি আমি আধুনিক শিক্ষা পালোঁ নহয়, ইংৰাজী শিক্ষা পালোঁ। আজিকালি হেল্ল', হাই, হেল্ল'। কৰোণা অহাৰ পিছত কি হ'ল? নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। তো সেইকাৰণে ভগৱানে এনেকৈ দয়া কৰিছে আমাক স্নান যাত্ৰাৰ মাধ্যমেৰে। ভগৱানৰ জন্ম কৰ্ম চমে দিব্য, আৰু ভগৱানৰ গা ধোৱাৰ দৰকাৰ নাই। ভগৱান সদায় পবিত্ৰ, পবিত্ৰ পৰম ভৱান। আৰু ভগৱান ইমান পবিত্ৰ, ভগৱান দৰ্শন কৰিলে আমি পবিত্ৰ হৈ যাওঁ। কিন্তু ভগৱানে এইবিলাক কৰি কিনে আমাক সুযোগ দিছে আমি শুদ্ধ হ'বৰ কাৰণে। আজি স্নান যাত্ৰাৰ কাৰণে ভগৱানৰ কৃষ্ণ কথা ক'ব পাৰিলোঁ, ইমান সাধু সংগ হ'ল, আৰু আমি প্ৰসাদ পাওঁ, কীৰ্তন হ'ল। কিন্তু আপোনালোকক মই কৰজোৰে বিনতি কৰোঁ, এইবিলাক এদিনীয়া উৎসৱ নহয়। আজি এদিনীয়া কৰে ইমান লাভ নাপাব, এদিন কৰি লাভ হ'ব, কিন্তু এইবিলাক সেৱা হৈছে নিত্যম ভাগৱত সেৱা। আমাৰ ধৰ্মটো এদিনীয়া নহয়, আমাৰ ধৰ্মটোৰ নাম হৈছে সনাতন ধৰ্ম। কি ধৰ্ম? সনাতন মানে হৈছে নিত্য, যিটো সদায় কৰিব লাগে। আৰু আপোনালোকে যদি ভাবে যে আমি বছৰত এদিনৰ কাৰণে কৰিম, বহুত ভিৰ কৰিম, ৰথযাত্ৰা আহিব, 10,000 20,000 মানুহ হ'ব, পিছদিনাখনৰ পৰা মন্দিৰ খালী, এনেকুৱা যদি কৰে, তেতিয়াহ'লে আমি কেনেকুৱা ধৰণৰ ধৰ্ম পালন কৰিছোঁ সেইটো অকণ সন্দেহ আছে। তো সেইকাৰণে মই আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰোঁ, এইটো ৰিচুৱেল নহয়, মেক ইট স্পিৰিচুৱেল। ডোন্ট মেক আৱাৰ স্পিৰিচুৱেল এক্টিভিটি ৰিচুৱেল। ৰিচুৱেল মানে কি হ'ল? এটা নিয়ম। এইবিলাক নিয়ম নহয়, এইবিলাকৰ এটা উদ্দেশ্য আছে। আৰু এইবিলাক উদ্দেশ্য ৰাখি, এই আধ্যাত্মিক উদ্দেশ্য ৰাখি প্ৰভুৱে সংস্থা স্থাপন কৰিছে। আপোনালোক সকলোকে কৰজোৰে কৰোঁ, ৰিকুৱেষ্ট কৰিছোঁ মই, আপোনালোকৰ জীৱনটো এইবিলাকত নিত্য প্ৰতিদিনে অনুষ্ঠানবিলাক কৰক, প্ৰতিদিনে জপ কৰক, প্ৰতিদিনে কীৰ্তন কৰক, প্ৰতিদিনে প্ৰসাদ পাওক, প্ৰতিদিন ভাগৱত পঢ়ক, প্ৰতিদিন ভক্ত সংগ কৰক। যিবিলাক মদাহীবিলাক আছে, সিহঁতেও সন্ধিয়া হ'লে অকলে মদ নেখায়, বিচাৰি ফুৰে মদাহীকেইটাক, ফোন কৰে, ভাই ক'ত আছ? আৰু একেলগে পঢ়ি মদ খায়। যি ভাঙৰি কেইটা আছে, সিহঁতে অকলে ভাং নাখায়, ফোন কৰে, ভাই ক'ত আছ? একেলগে ভাং খাব। আৰু যদি আমি যদি ভক্ত হয়, কিয় অকলে অকলে থাকো? ভক্ত হ'লে ভক্ত সংগ বিচাৰিব লাগে ন? তাৰমানে নিজকে সুধিব লাগে, মই ভক্ত হৈছোঁ কি না? মই যদি আজি যদি ভক্তৰ সংগ মই বিচৰা নাই, মোক যদি ভক্ত সংগ নালাগে, তাৰমানে মই নিজে ভক্ত হোৱা নাই। যদি মই ভক্ত হৈছোঁ নে নাই কি প্ৰমাণ হ'ব? মই সদায় বছৰ এদিনৰ কাৰণে নহয়, মই সদায় ভক্ত সংগ বিচাৰি ফুৰিম। সেইকাৰণে মই ভাবোঁ আপোনালোক খুব ভাল ভক্ত। মই আপোনালোকক উপদেশ দিবৰ কাৰণে অহা নাই। মই বেলেগ বেলেগ স্থানত ৰথযাত্ৰাৰ সময়ত যোৱাৰ কাৰণে সেৱা দিয়ে,
মই এবাৰ আপোনালোকৰ সংগ কৰিবৰ কাৰণে আহিছোঁ, সংগ দিবৰ কাৰণে নহয়, কাৰণ মই জানো আপোনালোকৰ জগন্নাথৰ প্ৰতি বহুত ভাল পোৱা প্ৰেম ভক্তি আছে। তো সেইকাৰণে আপোনালোকৰ সংগ কৰিছোঁ, আৰু কৰি যাতে মোৰ অকণমান যদি জগন্নাথৰ প্ৰতি ভাল পোৱা প্ৰেম আহে সেই ভাবিহে মই ইয়াতে আহিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম রাম হরে হরে। জয় জয় স্নান যাত্রা মহোৎসব কি জয়। কেউ হাত ধরছে না, প্রভু আসছে না, প্রভু আইছে, প্রভুর উপর কন্টাক্ট করব। হ্যাঁ, ইনস্টলমেন্ট দিয়ে না, ইনস্টলমেন্ট দেন আপনারা মায়াপুরে ইনস্টলমেন্ট দিয়ে না, পুরা টাকা দিতে হবে একসঙ্গে, কিস্তি করে দিতে পারবে। হ্যাঁ, কিস্তি করে দিতে পারবে, আর একসঙ্গে পুরা দিয়ে কত টাকা দিয়ে দিলে ভালো বলছে? 8,500 8,500 টাকা। ঠিক আছে, পয়সা পাতি বহুত আহে। পয়সা আমি প্রভুপাদ হওয়ার কারণে আমার বহুত পয়সা বাঁচি গেছে, হসপিটালের পয়সা বাঁচি গেছে, নন ভেজের পয়সা বাঁচি গেছে, এই সমরাসর পয়সা বেলেগ বাঁচি, গুটকার পয়সা বাঁচি গৈছে, সিনেমার পয়সা বাঁচি গেছে, পার্টির পয়সা বাঁচি গৈছে। এই 8,500 টাকা দিবৰ কাৰণে কৃপণালী নকৰিব। ইস্কনত নাহিলে এতিয়ালৈ কিমান 10,000 20,000 লাখ টকা ডক্টৰে লৈ গ'লেহেঁতেন, মই দেখিলে চেলাইন লৈ মই দেখিলেহেঁতেন। এই টকাবিলাক বাচি গৈছে না, বহুবাৰে আমাৰ পইচা দিব নালাগে। আছে 8,500 নাই, সেইটো 8,500। তো সেইকাৰণে প্ৰভুপাদে আমাৰ পইচাবিলাক বচাই দিছে, প্ৰভুপাদৰ পইচাই প্ৰভুপাদক দি আছো, আমি নিজৰ পকেটৰ পৰা একো দিব নালাগে। বুজি পাইছে? তো ডেইলি এই যে মাছ লৈ যায়, চিকেন লৈ যায়, মাত্ৰ কিমান টকা যায় ডেইলি? 100 যদি 200 টকা যদি ডেইলি যায়, মাহেকত কিমান টকা হ'ল? 6,000 টকা হ'ল না? তো 1 মাহৰ 2 মাহৰ মাছৰ পইচাটো দিয়ক প্ৰভুপাদক। ভাগৱতম সেট আহিব। হ্যাঁ, তো 12 স্কন্ধ 18 ভলিউম না প্ৰভু। তো সেইকাৰণে কৃপণালী নকৰিব। পইচা নাই বুলি ক'লে চবৰে পইচা থাকে, আজিকালি চবে পইচাই ইনকাম কৰি থাকে। পইচা নোহোৱা পাৰ্টি আমি, কাংগাল পাৰ্টি হ'ল আমিবিলাক, আমাৰ পইচা ইনকাম কৰাৰ লাইচেঞ্চ নাই, কাংগাল পাৰ্টি হ'ল আমি। তো সেইকাৰণে কৃপণালী লোক ঘৰত ভাগৱতম লৈ যাওক, আৰু ঘৰত ভাগৱতম গৈছে মানে কৃষ্ণ গৈছে। ঘৰত ভাগৱতম আছে মানে কোন আছে? আমাৰ জগন্নাথ আছে। ঠিক আছে, বহুত বহুত ধন্যবাদ। তো আপোনালোকে যিসকলে দিব খুজিছে প্ৰভুৰ ওচৰত কণ্টেক্ট কৰিব, প্ৰভুবিলাক আহিছে। তো সকলোকে আকৌ মই ধন্যবাদ দিছোঁ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। তো ৰেডি হোৱা নাই চাগে, এখন ৰেডি আছে না? 5 মিনিট। কাৰোবাৰ কিবা প্ৰশ্ন আছে? এনি কুৱেশ্যন? প্রশ্ন? আমরা তো সব জানি, আমার কিছু জানার বাকি নেই। সব কি প্রশ্ন করবো, সব কিছু তো জানি। জগন্নাথ আমরা জানি, কৃষ্ণ তো জানি, ভাগবত সেটা জানি, জগন্নাথপুরে জানি, সব কিছু তো জানি, আর কি জিজ্ঞাসা করবো, তাই না? ঠিক আছে। জয় জয় জগন্নাথ সচিদানন্দ। ত্রিভুবনে করে যারা চরণ বন্দনা, ত্রিভুবনে করে যারা চরণ। জয় জয় জগন্নাথ সচিদানন্দ। জয় জয় জগন্নাথ সচিদানন্দ। চলে শঙ্খ চক্র জগা পদ্ম, শঙ্খ চক্র
Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare, Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare Rama, Hare Rama, Rama Rama, Hare Krishna, Hare Krishna, Krishna Krishna, Hare Rama, Hare Rama, Hare Krishna, Hare Krishna, Krishna Krishna, Hare Rama, Hare Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Hare Rama, Rama Rama, Hare Hare, Hare Krishna, Hare
जय जय जगन्नाथ सुदर्शन की Hare